ছোৱালীজনীয়ে বৰ ধুনীয়া ফ্ৰক এটা পিন্ধি আহিছে কৰবালৈ যোৱা নেকি আইতা আমি মামা ঘৰলৈ যাওঁ আকৌ তোমালোক আকৌ মামা ঘৰলৈ যোৱাই নে আজি কেইদিন হৈছিল তোমালোক মামাৰ ঘৰৰ পৰা অহা মই নাজানো নহয় ককা মায়েহে যাওঁ বুলি কৈছে মই কি শুনিছো তুমি বোলে আকৌ মায়াৰ ঘৰলৈ যোৱা ঠিকে শুনিছে তাতেনো কি হ'ল কি একেবাৰে ডাঙৰ কথাটো হ'ল ইমান যে ক'ব নোৱাৰা হৈ সুধিছে নহয় মানে মই সেইটো ক'ব বিচৰা নাই তোমালোক আজি মায়াৰ ঘৰৰ পৰা অহা 10 দিনো হোৱা নাই আকৌনো কিয় যাব লাগে সেইটোহে কৈছো এইখন মোৰ মাৰ ঘৰ মই যেতিয়া মন যায় তেতিয়া যাব পাৰো তাতে আপোনালোকৰ কি হ'ল কিয় মই গুচি গ'লে ঘৰখনত কাম কৰিবলৈ মানুহ নাইকিয়া হয় নেকি অকল আপোনালোকৰ ভাত পানী বনাই আপোনালোকৰ ঘৰৰ চাফ চিকুণ কৰি থাকিবলৈ মই অহা নাই নহয় মোৰ যেতিয়াই মন যায় মোৰ মাৰ ঘৰলৈ মই তেতিয়াই যাম সদায় যাব পাৰো সেইটো মোৰ কথাহে আপোনালোকে মোক হাকা বাধা কৰিবলৈ কোনো প্ৰয়োজন নাই বোৱাৰী তোমাক আমি হাকা বাধা কৰা নাই বাৰু হ'লেও এনেকৈ গৈ থাকিলে ভাল নালাগে নহয় এই দুদিনমান দেৰিকে গ'লেও বেলেগ কথা আপোনাৰ ভাল লগা নলগাটোলৈ মোৰ একো দৰকাৰ নাই মই যেতিয়া মন যায় তেতিয়াই যাম মোৰ মাৰ ঘৰলৈ মোৰ মাৰ ঘৰৰ মানুহৰে কোনো আপত্তি নাই আপোনালোকৰ কি প্ৰব্লেম হ'ল হ'ব দিয়া বোৱাৰী যোৱা তোমালোকৰ একো নহ'লে দেৰি হ'ব ব'ল আৰু গৈ থাকো ইয়াত লেকচাৰ দি থাকিবলৈ মোৰ সময় এনে অহা নাই এৰি দেখিলেনে তাই কথাবোৰ একো এটা ক'বই নোৱাৰি কেনেকৈ যে লাগি আহে কথা এটা ক'লেও ইমান জাঙুৰ খাই আহে আজি 10 দিন নহওঁতেই ঘৰলৈ গৈছে সেইটো কথা কওঁতেই এনেকৈ আহিব লাগেনে বাৰু আৰু তাইৰ কথা শুনিলে তাই বোলে আমাক ইয়াত কাম বন কৰি ভাত পানী বনাই খুৱাই থাকিব নোৱাৰে আৰে তাইনো বনাই কেতিয়া প্ৰতি সাঁজ ভাতচোন ময়ে বনাওঁ মোৰ গা মোৰ বেয়া হ'লেহে তাইক বনাবলৈ দিওঁ তাইক আমাৰ নিজৰ ছোৱালীৰ দৰে মৰম চেনেহ কৰোঁ কিন্তু তাই দেখোন আমাক নিজৰ বুলি ভাবিবই নোৱাৰে মই পৰালৈকে ভাতকেইটা বনায়ে থাকোঁ তাই বাচন বৰ্তনবিলাক নোধোৱাকৈ নাথাকে আৰু খালী বাচনখিনি কাটি দিয়ে কেতিয়াবা মাজে মাজে বনাবলৈ দিওঁ বাৰু সেই বুলি বাৰু তাই সেনেকৈ ক'ব লাগেনে মই তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিয়ে ইমান কষ্ট কৰিবলৈ নিদিওঁৱেই ভাত পানীত লাগি থাকিলে বোলো আমনি পাব বুলি কিন্তু তাই কি কথা কৈ গ'ল শুনিলেনে তাই আমাক নিজৰ মাক বাপেকৰ দৰে নাভাবে তুমি ঠিকেই কৈছা ময়ো তাইক নিজৰ জীয়ৰীৰ দৰে প্ৰথম দিনৰ পৰাই ভাবি আহিছোঁ কিন্তু তাই যিবোৰ ব্যৱহাৰ কৰে মনটো বৰ দুখ লাগে সঁচাকৈ ল'ৰাটোৱেনো কৰিব কি আমাৰ কথা শুনি সি কেতিয়াবা তাইক কিবা এটা কয় তাই যিখনহে মুখ চলায় ল'ৰাটোও ভাগৰি পৰিছে এনেকৈ হ'লে আমাৰ সংসাৰখন শেষ হৈ যাব এনেকৈনো বাৰু মাকৰ ঘৰলৈ ইমান ঘনে ঘনে যাব লাগেনে কথাটো ক'লেও আকৌ বেয়াহে পায় তাকেহে কি হ'বলৈ গৈ আছে ঘৰখন একো ধৰিবই পৰা নাই ঘৰত ছোৱালীজনী থাকিলে মনটোৱে ভাল লাগি থাকে ছোৱালীজনী নাইকিয়া হৈ গ'লে মনটো বৰ বেয়া লাগে তাই থাকিলে ঘৰখনে শুৱনি হৈ থাকে দিয়কচোন হয় দিয়া ঠিকেই কৈছা ছোৱালীজনী থাকিলে কেতিয়ানো দিনটো পাৰ হয় একদম গমকে নাপায় আৰু ছোৱালীজনী নাথাকিলে সময়বোৰ কিবা নাযায় নোপোৱাৰ নিচিনা লাগে হয় দিয়ক ভগৱানে আমাৰ কপালত ইয়াকেহে লিখিলে এটা কথা নহয় মানে তোমাক মই এই কথাটো আগতেও কৈছোঁ আৰু এতিয়াও কওঁ না তুমি তোমাৰ মাৰ ঘৰখনতকৈ এইখন ঘৰত গুৰুত্বটো অলপ কমকৈ দিছা কিন্তু তুমি মনত ৰাখিবা এইখন ঘৰহে তোমাৰ নিজৰ ঘৰ গম পোৱা নাই মাৰ ঘৰখন তুমি এৰি থৈ আহিলা আৰু সেইখন তোমাৰ নিজৰ ঘৰ বুলি নহয় বুলি মই ক'বলৈ জনাই কিন্তু তুমি সেইখন ঘৰতকৈ এইখন ঘৰত বেছি গুৰুত্ব দিয়াটো ভাল হ'ব নেকি উফ ৰবাচোন তোমাক ভালকৈ কথাটো কওঁতে কিয় এনেকৈ খং খাই আহিছা কি মিছা কথাটো ক'লো মই তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী তোমাৰ ঘৰ এইখনহে আচল তুমি এইখন ঘৰক বেছি গুৰুত্ব দিব লাগে কিন্তু তুমি এইখন ঘৰৰ কথা কোনো গুৰুত্বই নাই কেৱল তোমাৰ মাৰ ঘৰলৈ যোৱা কথা আৰু মাৰ ঘৰলৈ যোৱা কথা মাহঁতে এনেকৈ ভাল নাপায় নহয় আৰু মাহঁতে মোক একো লগোৱা নাই মই নিজে যি দেখিছোঁ শুনিছোঁ সেইটোহে কৈছোঁ তোমাক এই বুঢ়া বুঢ়ী হালত কৰি কৰি খুৱাই থাকিবলৈ মই এইখন ঘৰলৈ বিয়া হৈ অহা নাই নহয় মোৰো মন বুলি কথা এটা আছে নহয় মোৰ যেতিয়া মন যায় মোৰ মাৰ ঘৰলৈ মই তেতিয়াই যাম তাতে তোমালোকৰ কি মোৰ মাহঁতৰ একো প্ৰব্লেম নহয় তোমালোকৰ প্ৰব্লেম হ'লে কি হ'ল চোৱা ডলি কথাবোৰ অলপ ভাল মগজে পাবা মা আৰু দেউতাই তোমাক নিজৰ জীয়ৰীৰ দৰে মৰম কৰে কিন্তু তুমি কি ব্যৱহাৰ কৰা কোৱাচোন তুমি মা দেউতাক ভালকৈ কথা এটা কৈ পাইছানে মা আজিলৈকে তোমাক ভাত এটা বনাবলৈ দিয়া নাই কেৱল মা গা মোৰ বেয়া হ'লেহে বনাবলৈ দিয়ে কেতিয়াবা মাজে মাজে আৰু কেতিয়াবা আলহী তুলহী আহিলে তুমি নিজে বনাবলৈ লোৱা তাৰ বাহিৰে তোমাক মায়ে কেতিয়াবা সেইবিলাকত লাগিবলৈ দিয়ে নে কোৱাচোন এনেকুৱা শাহু এজনী পাবলৈ বহুত টান আজিকালি নহ'লে আজিকালি তোমাৰ শাহুবিলাকে বোৱাৰী অহাৰ লগে লগে ভাতৰ চৰু এৰিয়ে দিয়ে তোমাক ইমানখিনি ফ্ৰী দিছে তথাপিও তুমি মা দেউতাহঁতৰ মৰমখিনি বুজি নোপোৱা তোমাৰ মায়ে কি ভাতকেইটা বনাবলৈ নিদিলে বুলি মোক কি একেবাৰে ধোৱা চাঙৰ ওপৰত উঠাই থৈছে বুলি ভাবিছা নেকি বাকী কামো কোনে কৰিছে ঠাই সৰা এই চোতাল সৰা কাপোৰ কানি ধোৱা বাচন ধোৱা সেইবোৰ কোনে কৰে মই কি এইখন ঘৰত এনেই খাই আছো মই বান্ধিজনী ঘৰলৈ গুচি গ'লে তোমাৰ মায়ে গোটেইখিনি কাম কৰিবলগীয়া হয় যে সেইটো কাৰণে বৰ বেয়া লাগে নহয় জানো তুমি যে সঁচাকৈ একো কথা এটা বুজি নোপোৱা আৰে এজনী বোৱাৰী হৈ ঘৰখনৰ সেই সকলোবোৰ কাম কৰিবই লাগিব আৰু বেলেগ বোৱাৰীবিলাকে ঘৰৰ সকলো কাম কৰিও ভাত পানী মুখৰ আগত দিবলগীয়া হয় হৈ গ'ল তোমাকতো মায়ে সেইখিনি কামৰ পৰা ৰেহাই দিছে ন তোমাক মায়ে কিমান মৰম কৰে সেই কথাটোহে বুজাবলৈ গৈছোঁ কিন্তু তুমি দেখোন একেবাৰে প্ৰতিটো কথাতে একেবাৰে মানে বুজি বাজি নোপোৱাৰ নিচিনাকৈ ক'ব নোৱাৰা হৈ আহা সঁচাকৈ দেই কথা এটা কৈ লাভ নাই তোমাক তোমালোকৰ কথা মই চব জানো মোক বেছি কথা কৈ নিদিবা মই যেতিয়া মন যায় মোৰ মাৰ ঘৰলৈ যামেই তোমালোকে বাধা দিবলৈ কোন মই যামেই ৰাম ৰাম
সঁচাকৈ দেই তোমাক যে কথা কৈ একো লাভ নাই মানে কথা শিকাব আহে বৰ মাকে একেবাৰে কাম কৰি কষ্ট পাব বুলি মোক ঘৰলৈ যাবলৈ নিদিয়ে আৰে মোৰ ঘৰ মোৰ কথা মোৰ যেতিয়া মন যায় মই তেতিয়াই যাম তহঁতে মোক বাধা দিবলৈ কোন হে আজি একেবাৰে ৰুটি খুৱাবলৈ দিছে বতৰটো অলপ ঠাণ্ডা ডলিকে ৰুটিখিনি বেলি দিবলৈ কওঁ মই বনাওঁ চব্জিখিনি কাটি লওঁ তাই ৰুটিখিনি বেলি দিলে মই বনাই গ'লে সোনকালে হ'ব ডলি অ' ডলি চাওঁ এইফালে আহাচোন পাকঘৰলৈ মানে দেউতাই আজি দুপৰীয়া ৰুটি খাওঁ বুলি কৈছে মই চব্জিখিনি কাটি মেলি বনাওঁ তুমি এটাকেইটা মুঠি ৰুটিকেইটা মোক বেলি দিবা মই বনাম মোৰ এতিয়া সময় নাই মোৰ বহুত কাম আছে মই এতিয়া ৰুটি বেলি ইয়াত পৰি থাকিব নোৱাৰোঁ যি বনাই থাকক নিজে কৰি লওক অ' হয় নেকি বাৰু তেতিয়াহ'লে হ'ব দিয়া তুমি তোমাৰ কামকেইটা কৰি লোৱা গৈ যোৱা মই বেলি ল'ম বাৰু দিয়া তৰাচ পৰিছে মাকৰ ঘৰলৈ যোৱা কথাটো কোৱাৰ দিন ধৰি তাই ভালকৈ মাতবোৰ কৰিবলৈ মন কৰা নাই মোক একো এটা কামতো সহায় কৰি দিয়া নাই নিশ্চয় মোৰ ওপৰত তাই বৰ খং উঠি আছে চাগৈ সেইদিনাখন দীপে তাইক কিবা কিবি কৈছে কিন্তু আমি লগাই দিছোঁ বুলি ভাবিছে কিন্তু আমি সেইবোৰ কেতিয়াও লগাই দিয়া নাই আমি সিহঁত দুটাৰ মাজত কাজিয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ হ'ব নিজে যেতিয়ালৈকে পাৰি আছোঁ কৰি থাকিম হেৰা কি হ'ল এনেকৈ মন মাৰি বহি আছা যে আৰুনো কি কৰিম কওকচোন কিনো হ'ল জানো আজি অলপমান দিনৰ পৰা ডলিয়ে দেখোন ভালকৈ মুখেৰে মাত বোলেই নকৰা হৈ থাকিলে তাই কিয় জানো আমাক ইমান বেয়া পায় কথা এটা ক'লেও তাই অলপতে বৰ খং কৰে আৰু সিদিনাখন মাকৰ ঘৰলৈ যোৱা কথাটো কোৱাৰ বাবে বৰ বেয়া পালে হ'বলা কিবা মুখখনো দেখোন উফুন্দাই থকা দি আছে কি যে হ'ব মানে হ'ব দিয়া যি কৰে কৰি থাকক একো নকবা হেৰি নিজে কৰিব পৰালৈকে কৰি থাকা তাইক কামত নলগাবা তাই এদিন নিজে বুজিব যে তাই এইখন ঘৰত গুৰুত্ব দিব লাগে নে সেইখন ঘৰৰ তাৰ কাৰণে গুৰুত্ব দিব লাগে হ'ব দিয়া তুমি আকৌ এইবোৰকে ভাবি প্ৰেচাৰটো হাই কৰিব নালাগে ঘৰখনত একেলগতে এনেকৈ থাকিবলৈ আৰু ভাল লাগে নেকি কওকচোন মুখেদি পাৰ হৈ গ'লেও মুখখন উফন্দাই পাৰ হৈ যায় একো এটা মাত বোল নকৰে আৰু ভাত পানীকেইটা খায়ো নিজৰ বাচন বৰ্তনকেইটা ধুই আজিকালি ধমকৈ পেলাই ভিতৰত শুই থাকেগৈ আমাৰ বাচন বৰ্তনবোৰ তাই নোধোৱা হ'ল এনেকৈ হ'লে দেখোন মই এইখন ঘৰত জীয়াই থকাই টান হ'ব সকলোৱে মিলিজুলি থাকিম বুলি ভবা ঘৰখন দেখোন ধ্বংস হৈ যাব হয় দিয়া তুমি বিশ্বাস কোৱা নাই বাৰু কথাবোৰ সঁচাই কৈছা তুমি মই মন কৰিছো তাই এইকেইদিন বৰ ঘটং মটং কৰি ফুৰিছে পাকঘৰত সোমাই কিবা কিবি কৰিলেও বাচন বৰ্তনবোৰ বৰ ধম কৰি থয় তাই খং উঠিলে এনেকুৱাই কৰে তাকেহে মোৰ মনটো বৰ বেয়া লাগিছে জানেনে ইমান মৰম কৰাৰ পাছতো তাই আমাক বুজি নাপালে নিজৰ মাক দেউতাকক নিজৰ ঘৰখনকহে তাই নিজৰ বুলি ভাবে এইখন ঘৰক তাই কেতিয়াও আপোন বুলি ভাবিব নোৱাৰিলে হেৰা হ'ব দিয়া ভগৱানে আমাক দেখি আছে নহয় আমি যদি কাৰোৰে অন্যায় কৰা নাই তেতিয়াহ'লে ভগৱানে আমাক নিশ্চয় চকু মেলি চাব তুমি সেইবোৰ কথা ভাবি এতিয়া মন মাৰি নাথাকিবা নিজৰ কৰ্ম কৰি যোৱা তাই যি কৰে নিজৰ মতে কৰিবলৈ দিয়া একো নকবা বাইদেউ ইমান সময় বহিলো ডলিক নেদেখিলো যে ঘৰত নাই নেকি অ' আমাৰ ডলি ঘৰলৈ গৈছে কালি ককায়েকে ছোৱালী আনিলে নহয় সেই খবৰ পাই একেবাৰে গোটেই যদি ক'ব নোৱাৰা হ'ল গুচি গ'ল তালৈকে ভালো লাগে দিয়াচোন ঘৰলৈ বৈয়েক আহিছে সেইকাৰণে আৰু হেঁপাহ গৈছে কালি ৰাতি পলুৱাই আনিলে আকৌ অ' হয় নেকি মই তাকেহে ভাবি আছোঁ ইমান সময় বোলো তাই মাত কথা এষাৰো নাই পিছে তাই বৰ মাকৰ ঘৰলৈ গৈ থাকে দেই ইমান ঘনে যায় অ' যায় আৰু তাই ঘৰখনৰ এজনীয়ে ছোৱালী যে ল'ৰা ছোৱালী এহালহে আৰু তাতে আকৌ কালি সেই ককায়েকে নবৌয়েকক পলুৱাই দিছে সেইটো খবৰ পাই একেবাৰে বৰ ফূৰ্তি এতিয়া সেইটো কাৰণে মাকৰ ঘৰত দুদিনমান থাকিব থাকক দিয়া ঘৰতনো কি কাম আছে মই আছোৱেই ঘৰখন চাবলৈ আৰু যিমান যি হ'লেও নিজৰ মাকৰ ঘৰখনতো বোৱাৰীজনী থাকিবলৈ মন যায় নহয় সেইকাৰণে আমি একোৱে নকওঁ আৰু অ' হয় নেকি সেই কথাটো হয় বাৰু কিন্তু আপোনালোকৰ ডলি অলপ জোখতকৈ বেছিয়ে যায় পায় গাঁৱৰ মানুহবিলাকে চবেই পাতে গৈ থকা দেখে যে কিনো কৰিবা আৰু একোতো ক'বও নোৱাৰোঁ আজিকালি বোৱাৰী তাকেহে কিবা এটা আকৌ ক'ব নোৱাৰি নহয় আজিকালি চব বোৱাৰী স্বভাৱটো একে নহয় আৰু অ' হেৰি পিছে তুমি কিবা দৰকাৰ আহিছিলা নি এই কথাটো সোধাই নাই নহয় তোমাক কিনো দৰকাৰ আহিব আৰু অথনি ৰাজীৱৰ মুখে গম পালোঁ আপুনি হেনো বাথৰুমত পৰিলে সেইটোকে খবৰ এটা ল'ম বুলি আহিলোঁ আকৌ অ' সেইটো কথা হয় দিয়া কি কৰিবা আৰু পিছল খাই পৰিলোঁ ফেন এসোপামান পৰি আছিলে ময়ো ভালকৈ নাচালোঁ নহয় লৰালৰিতে গৈ দিলোঁগৈ ভৰিটো টেপেচকৈ পৰিলোঁ এই অম্ভাকৰ আনি থোৱা আছিলে হেৰি এটা পেণ্ডেজ এটা সেইটোকে মাৰি থৈ দিছোঁ চাই লওঁচোন বিষটো কিমান কমে তাৰ পাছত যদি নকমে বেজি ল'ব লাগিব অ' হয় নি সঁচা এইবোৰ আজিকালি আৰু কাৰ কেতিয়া কি হয় কোনো ধৰিব নোৱাৰে নহয় পিছে অলপ ৰেষ্টত থাকিব বাইদেউ যিমান যি হ'লেও কঁকালত দুখ পোৱাৰ কথা বেছিকৈ কাম বনবোৰ কৰি ফুৰিলে আপোনাৰ নিজৰে বেয়া হ'ব হয় দিয়া তাই নাই যে এখেতেই কৰিছে কামবোৰ মই বৰকৈ বেছি ঘূৰা পকা কৰিব পৰা নাই যে
অঁ মই সেইটোকে কৈছোঁ আপুনি বৰ বেছি ঘূৰা পকা কৰি কাম বনবোৰ কৰি নাথাকিব নিজৰে কষ্ট হ'ব অকণমান ৰেষ্ট লওক পাৰিলে বোৱাৰীজনীকো ঘৰলৈ মাতি দিয়ক হয় দিয়া ময়ো তাকে ভাবি আছোঁ তাই গমেই নাপায় নহয় মই যে পৰিলোঁ বুলি আজি নকৰোঁ আৰু কালি গৈছেহে কাইলৈ মানেহে কৰি মাতিব লাগিব অঁ বাৰু হ'ব দিয়ক মই এতিয়া গৈ থাকোঁ দিয়ক আপুনি অলপ ৰেষ্ট লওক মাজে মাজে বৰ বেছিকৈ খুচি বেঠি ধৰে কঁকালৰ বিষটো বৰ বেয়া বিষ আগতেও এবাৰ হৈছিল আকৌ এইবাৰো পৰি লৈ বেমাৰটো বহালহে যেন লাগিছে পাই আংকালে মই তোমাক এনেকৈ নিবলৈ আহিছোঁ জানো মা বাথৰুমত পৰিলে পৰি কঁকালৰ বিষ ভালকৈ একো এটা কৰিব পৰা নাই তেনেকুৱা আচলতে তুমি বোৱাৰীজনী যদি আহি মাকৰ ঘৰত থাকাহি কেনেকুৱা হ'ব বাৰু কোৱাচোন ওচৰৰ চুবুৰীয়া খবৰ ল'বলৈ আহি সকলোৱে কৈছে যে বোৱাৰীজনী থাকোঁতে অকলে অকলে কাম কৰিবলগীয়া হৈছে তুমি কিয় বাৰু নুবুজা কোৱাচোন মই ভাল হ'লে আকৌ আহিবা মুঠৰ ওপৰত মই নাযাওঁ বুলি কৈছে নাযাওঁ ঘৰখনলৈ বোৱাৰী এজনী আহিছে নব পাইছোঁ ইমান দিনৰ মূৰত মই এতিয়া ইয়াত নাথাকি তালৈ থ'ব দিয়ক কি ডাঙৰ কথাটো হ'ল একেবাৰে পৰি থকা বেমাৰী নহয় নহয় নিজে কিবা কিবি এটা কৰিব পাৰিছে কৰি থাকিলে ভালহে বিচনাত শুই থাকিলে ভাল হ'ব বুলি ভাবিছা নেকি মই নাযাওঁ বুলি কৈছে নাযাওঁ অ'হ মানে তুমি সঁচাকৈ কথাবোৰ কিয় নুবুজা বাৰু কোৱাচোন হা কিয় তোমাৰ সেইখন ঘৰৰ প্ৰতি অকণ গুৰুত্ব নাই মোৰ ইয়াত কিন্তু এনেকৈ তৰ্ক কৰি থাকিবলৈ মোৰ মন নাযায় লাজ সন্মানৰ কথা আছে তাতে নতুনকৈ নবজনীও আহিছে তোমাক ভালে ভালে কৈছোঁ ব'লা বুলি কৈছোঁ ব'লা কিবা হৈছে নেকি তোমালোকৰ দেখিছানে বৌ ঘৰলৈ অহা দুদিনেই হোৱা নাই এই মোক একেবাৰে নিবলৈ পাই গ'লহি তোমাক সনাৰ বাবেহে মই ঘৰখনত দুদিনমান থকাকৈ আহিছোঁ তেওঁ তাকো বুজি নাপায় দেখিছানে মোক নিবলৈ একদম পাই গ'লহি আহি হয়তো আকৌ ভণ্টি থকাৰ বাবে মোৰো ভাল লাগিছে নতুন ঘৰখনত ভণ্টি থকাৰ বাবে মোৰ বহুত সুবিধা হৈছে যিবোৰ কথা মাক ক'ব নোৱাৰোঁ সেইবোৰ কথা মই ভণ্টিকে কৈছোঁ গতিকে দুদিনমান থাকক দিয়া যোৱাই ক্ষমা কৰিব বৌ আচলতে মই এতিয়া কিনি নিবলৈ অহা নাই মোৰ মা বাথৰুমত পৰি কঁকালত দুখ পালে এতিয়া মানুহজনী কামবোৰ কৰোঁতে বৰ কষ্ট হৈছে সেয়েহে বোলো ঘৰৰ বোৱাৰীজনী থাকোঁতে মায়ে ইমান কষ্ট কৰি থকাতকৈ মায়ে অলপ ৰেষ্ট ল'লে সোনকালে ভাল হ'ব সেইকাৰণেহে মই নিবলৈ আহিছোঁ কথা সেইটো নেকি তেতিয়াহ'লেতো যাবই লাগিব পাই যিমান যি হ'লেও মানুহজনী যদি তেনেকুৱা হৈছে তুমি ইয়াত থাকিলে ভাল নহ'ব ভণ্টি হয় দিয়া তুমি পিছত আকৌ আহিব পাৰিবা কিন্তু মানুহজনী গা বেয়া যেতিয়া তুমি যোৱা তুমি থাকিলে তেওঁৰ সুবিধা হ'ব অঁ বৌ মই সেইটো কাৰণেহে লগ ধৰিছোঁ নহ'লেতো মই আগতে কেতিয়াও এনেকৈ জোৰ জবৰদস্তি নকৰোঁ বোৱাৰী যাই এইফালে আহাচোন মা গৈছোঁ ৰ'ব তোমালোক ৰোৱাচোন মায়ে বা মোক কিয় মাতিলে হ'ব যাওক বৌ দেখিলা বৌয়েও কথাটো বুজি পাইছে যোৱা ওলোৱাগে এতিয়া দেৰি কৰি থাকিব নালাগে নতুন বৌজনীৰ আগত দিলা নহয় কথাবোৰ কৈ এতিয়া নগ'লেও মোক আকৌ কিবা বুলি ভাবিব নহয় যাবই লাগিব সেই আপদবোৰৰ কাৰণে মই ঘৰখনত দুদিন শান্তিত থাকিব নোৱাৰোঁ এতিয়া তাত গৈ মই লেপ কাম কৰিব লাগিব চাকৰণি নহয় জানো সেইখন ঘৰ সেইটো কাৰণে নিবলৈ পাই গ'লহি মাকক ৰেষ্টত ৰাখি মোক কাম কৰিবলৈ নিবলৈ পাই গ'লহি প্লিজ ডলি তুমি যে কিয় এনেকুৱা অবুজন মই ভাবিয়ে নাপাওঁ তোমাৰ সেইখন ঘৰৰ প্ৰতি সঁচাকৈ কোনো গুৰুত্ব নাইও মাৰ কিবা এটা অসুখ হোৱাৰ কাৰণেহে তোমাক তেনেকৈ নিবলৈ আহিছোঁ সেই সাধাৰণ কথাটোকে তুমি বুজি পাবলৈ ইমান কিয় বেয়া পাইছা কোৱাচোন হা বৌ কথাটো কোৱাৰ লগে লগে বৌয়ে কেনেকৈ ক'লে দেখিলানে ওলোৱাগে যোৱা মই একদম এইবিলাক ইয়াত মানে এনেকৈ দল লাগি থাকিবলৈ একেবাৰে ভাল নালাগে হ'ব যাবতো লাগিবই কি হ'ল ঘৰৰ পৰা অহাৰ পৰা তুমি মোক মাত এষাৰো দিয়া নাই কোৱাচোন বোৱাৰীজনী কেনেকুৱা ভালনে হ'ব এতিয়া মৰম চলাই দেখুৱাব নালাগে আপুনি ভাও ধৰিবলৈ আৰু সময় নাপালে দাদাই নতুনকৈ বিয়া পাতিছে কাৰণে মই শান্তিত ঘৰত গৈ দুদিন থাকিব নাপালোঁ আপোনাৰ কাৰণে পিতাকে গৈ মোক লৈ আহিলে ল'ৰালৈকৈ এতিয়া আপুনি মোক লেলা খাৰু দেখুৱাব নালাগে দিয়ক আৰে ডলি তুমি মোক ভুল বুজিছা মই বাৰু কিয় মিছাকৈ ক'ম আৰু মইতো তাক পঠিওৱা নাই সি নিজেহে গৈছে মইতো যিমান পাৰোঁ নিজে কৰি আছোঁ মইতো তোমাক ঘৰলৈ লৈ অহা কথা তাক কোৱা নাই সি নিজে আনিছে তুমি মোক বিশ্বাস কৰা মই তাক পঠিওৱা নাই হ'ব আপোনালোক সাপ হৈও খুটে আৰু বেজ হৈও যায় ভালকৈ জনা আছে তুমি বিশ্বাস কৰা নে নকৰা মই নাজানো কিন্তু সঁচাকৈ কৈছোঁ মই তাক তোমাক আনিবলৈ কোৱা নাছিলোঁ মই যিমানখিনি পাৰোঁ নিজে কৰিছোঁ আৰু দেউতাই মোক ঘৰৰ কামত সহায় কৰি দিছে নহয় তুমি আমাক কিয় বাৰু ইমান ভুল বুজা হা আমি তোমাক নিজৰ ছোৱালীৰ দৰে মৰম কৰোঁ কিন্তু তুমি প্ৰতিটো কথাতে আমাক তুমি ভুল ধৰা নাজানো আৰু তোমাক আমি মৰম কৰাত ক'তনো আমাৰ ভুল হ'ল হ'ব জনা আছে পেটে এটা আৰু মুখত এটা আপোনালোকৰ কথা মই নাজানিবলৈ নাই ঘৰখনলৈ যাবলৈ ওলালে আপোনালোকৰ প্ৰব্লেম হয় মই ইয়াত চাকৰণীজনী নাথাকিলে আপোনাৰ কষ্ট হয় যে তুমি মানে লাষ্টত সেইটোহে বুজিলা হ'ব দিয়া আজিৰ পৰা তোমাক আৰু একোৱেই নকওঁ তুমি যি মন যায় তাকে কৰিবা যিমান মন যায় ঘৰলৈ গৈ সিমান থাকিবা আজি মই আহি লওক ইয়াকো ক'ম মই জানো তাক আনিবলৈ পঠিয়াইছিলোঁ হ'ব দিয়া তোমাক একো বুজাই যেতিয়া লাভেই নাই একো নকওঁ দিয়া
নিজৰ নিজৰ ইচ্ছামতে যি মন যায় কৰিবা, নিজে কৰিব পৰালৈকে কৰিম, খাম, নোৱাৰিলে নাই। তুমি তুমি এনেকৈ ভাবিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। নিজৰ ছোৱালীৰ দৰে মৰম কৰা বোৱাৰীজনী আমাক যে এনেকৈ ভুল ভাবিব মই কেতিয়াও ভবা নাছিলোঁ। বুঢ়ীৰ ৰূপ দেখো, এইবিলাকৰ যে বাহানা সঁচাকে দেই, আচৰিত বস্তু আৰু পাই। শহুৱেক আৰু শাহুৱেকে দলিক ইমান মৰম কৰে, কিন্তু তাই তেওঁলোকক ভুল বুজে আৰু তাই শহুৱেকৰ ঘৰখনক গুৰুত্ব নিদি কেৱল মাকৰ ঘৰৰ কথা চিন্তা। অকল মাকৰ ঘৰলৈ যোৱাৰ বাহিৰে তাই যেন বেলেগ কাম নাই। তাত গৈ থাকিবলৈ পালে বৰ ভাল পায়, কিন্তু এইখন ঘৰৰ প্ৰতি কোনো গুৰুত্ব নাই। এফালে শাহুৱেকৰ কঁকালৰ বিষ হোৱাৰ কাৰণে গিৰিয়েকে গৈ তাইক লৈ অহাৰ বাবে তাই এতিয়া শাহুৱেককে কথা শুনাইছে। সেই লৈ শাহুৱেকৰ মনত বৰ দুখ। শাহুৱেকে তাইক ইমানখিনি বুজোৱাৰ পিছতো তাই যেন বুজিবলৈ চেষ্টাই নকৰিলে। মনতে তেওঁ বৰ দুখ পালে আৰু সেইদিনাখনিৰ পৰা তাইক একো কথাতে সকা বাধা নকৰা হ'ল। তাইও সেই আগৰ দৰেই হৈ পৰিল। পুনৰ তাই ঘনে ঘনে মাকৰ ঘৰলৈ যায়। দুদিন এদিন থাকি ঘৰলৈ আহে, আকৌ এসপ্তাহৰ পাছতে মাকৰ ঘৰলৈ যায়। তথাপিও কিন্তু গিৰিয়েক আৰু শহুৱেক শাহুৱেকে তাইক একোৱেই নোকোৱা হৈ থাকিল। যিমান যি হ'লেও কথা এটা ক'লেও যেতিয়া বুজি নাপায়, তেতিয়াহ'লে কৈনো কি লাভ। সেয়েহে তেওঁলোকে তাইক নিজৰ মতে কৰিবলৈ এৰি দিলে। এনেদৰে দিন পাৰ কৰিবলৈ ধৰিলে। কিনো হ'ল আকৌ, মোৰ দেৰি হৈছে নহয়। কি হ'ল? তুমি দেখোন একেবাৰে সাজি কাচি ওলাই আহিছা। হেৰি আকৌ, তোমাক কালি ক'বলৈ পাহৰিলোৱেই। আৰু সেই স্কুল বন্ধ দিছে নহয় 5 দিন, সেয়েহে মই ভাবিছোঁ বন্ধ কেইদিনতে ঘৰত দুদিনমান থাকি আহোঁগৈ। ব'লাচোন, তুমি আমাক থৈ যাবাগৈ। কি? তুমি আজি ঘৰলৈ গৈ অহা 15 দিনো হোৱা নাই, তুমি আকৌ ঘৰলৈ যোৱা, আকৌ 5 দিন থকাকৈ? কি কথা কোৱাহে তুমি? তোমাৰ সঁচাকৈ এই পোকটো নাযাব নেকি বাৰু, কোৱাচোন? তোমাৰ কি এইখন ঘৰত মন নবহে অকণো? সেয়া মই জানিছিলোঁ তুমি যে এনেকৈ ক'বা বুলি, সেইটো কাৰণে কালিৰ পৰা কোৱা নাছিলোঁ। নালাগে বুলি ক'বা বুলি আগতে জানো যে, সেইটো কাৰণে আজি একেবাৰে ওলাই মেলি এতিয়া ওলাই মেলি হোৱাৰ পিছত নাথাকোঁ, কিন্তু মই কৈ দিছোঁ। সঁচাকে দেই, তোমাক যে কথা এটা কৈ কোনো লাভ নাই। মানে আগৰ কথা বেলেগ আছিল, এতিয়া তোমাৰ সেইখন ঘৰত তোমাৰ ককাইৰে বিয়া পাতিলে, এতিয়া নবৌৰে আছে। মা দেউতাৰ কথা বাদ দিছোঁ, তেওঁ হয়তো তুমি এনেকৈ গৈ থকাৰ কাৰণে বেয়াও পাব পাৰে, তুমি গম পোৱা নে নোপোৱা? এতিয়া তেওঁৰ ঘৰ সেইখন তোমাৰ ঘৰ নহয়, এইখনহে এতিয়া তোমাৰ ঘৰ। তুমি এইখন ঘৰহে চম্ভালিব লাগে। তুমি অকণো মাক দেউতাক গুৰুত্ব নিদিয়াকৈ তুমি যে এইবিলাক কাম কৰি ফুৰা, তুমি মা দেউতাক সুধিলানে ঘৰলৈ যাওঁ বুলি এবাৰ? তেওঁলোকক কিয় সুধিব লাগে? তোমাক ক'লো নহয়, হৈ গ'ল। ইয়াত আৰু সুধিবলগীয়া কি কথা আছে? মন গ'লে কি নিজৰ ঘৰখনলৈ যাব নোৱাৰিম নেকি? সেইখন ঘৰৰ পৰা মই বিয়া হৈ আহিলোঁ বুলি কি সেইখন ঘৰত মোৰ কোনো অধিকাৰ নাই? কি কথা ক'বলৈ আহিছা? কি ক'ব পাৰিব মোক বৌয়ে? আজিলৈকে একো কোৱা নাই আৰু নকয়ো। কেনেকৈ ক'ব? মাহঁতে দিব নহয় ক'বলৈ হ'লে। নিজৰ ঘৰখনলৈ যাব নোৱাৰিম নেকি আৰু? ৰাম, তোমাক যে সঁচাকৈ বুজাই লাভ নাই দেই। তুমি যে একো বুজিবলৈ চেষ্টা নকৰা। হ'ব দিয়া, ওলালা যেতিয়া ব'লা আৰু তোমাক থৈ যামগৈ। যিমান দিন থাকা, মই একো নকওঁ আৰু এইবাৰ পৰা। মাহঁতে তোমাক একো নোকোৱা হ'ল নহয়, এইবাৰ পৰা ময়ো আৰু তোমাক একো নকওঁ। ভাগৰি কৈছোঁ তোমাৰ কথা কৈ। হ'ব ক'বলৈ কোৱাও নাই, মই জানো নহয় কি ভাল কি বেয়া। ব'লা। ডলি পুনৰ মাকৰ ঘৰলৈ বুলি গ'ল। ময়ূৰী, তোমাক ইমানকৈ মাতি আছোঁ, শুনা নাই নে? কি কৰি আছানো? কি হ'ল কোৱা? ইমান খং যে, কি হ'ল? ভণ্টি আহিছে নহয়, গম পোৱা নাই? গম পাওঁ, কিয় গম নাপাম? কিমান আহে আৰু তোমাৰ ভণ্টি এখন ঘৰলৈ? এসপ্তাহ নহয় দেখোন আহি পায়ে যায়হি। মই নাহিবলৈ কোৱা নাই, কিন্তু ইমান ঘনে ঘনে আহেনে? তাই কি শহুৰেকৰ ঘৰত একো কাম নাই? ইয়াত আহি পেলাই যে অকল পৰি থাকেহি, কি কাৰণে কোৱাচোন? সিদিনাখন ওচৰৰ খুৰীহঁতে মোক কৈছে, বোলে তাই বোলে ঘৰত বোলে একো কাম বন নাথাকে নেকি? তাই যে সেই আহি পেলাই অকল ইয়াতে থাকেহি, কি কাৰণে ইমানকৈ আহে? প্ৰতিবাৰে আহি লৈ পেলাই কাম নাই বন নাই আকৌ বিছনাখনত পৰিব, মোবাইল চাব, টিভি চাব, তাৰপৰা গোটেই ঘৰখনৰ কাম বন কৰাৰ লগতে তাই কাপোৰ কানি পৰ্যন্ত মই ধুই দিব লাগে। তাই একো এটা কৰিব নোৱাৰে। কি কাৰণে আহি পেলাই ইয়াত পৰি থাকেহি? আৰে মনে মনে কোৱা, শুনিব তাই শুনিলে বেয়া পাব নহয়। কি ক'বা আৰু, তাই আহে, এতিয়া নাহিবি বুলি ক'লেও বেয়া নহয়। কি ক'বলৈ বেয়া? তোমালোকে ক'বা আকৌ, তাই কি নিজৰ ঘৰ এখন নাই? এতিয়া কি তাই এইখন ঘৰ তাই আপোন নহয় নহয়? তাই সেইখন ঘৰহে আপোন। তাই এনেকৈ ক'ত সময় পায় এসপ্তাহৰ মূৰে ঘৰলৈ আহি থাকিবলৈ? কি বৌ, তুমি মই অহাৰ কাৰণে বেয়া পাইছা? মই বেয়া পোৱাৰ কথা নহয়, তুমি ইমান ঘনে ঘনে যে আহি থাকা, সেইখন ঘৰত তোমাক একো নকয়নে? কেইদিনমানৰ পিছত আহিলে বেলেগ কথা, কিন্তু তুমি ক'ত ইমান সময় পোৱা সপ্তাহত এনেকৈ ঘৰলৈ আহিবলৈ? তোমাৰ কি শহুৰ শাহুৰে একো নকয়? তুমি মোৰ কথা এনেকৈ ভাবাব? মোৰ শহুৰ শাহুৰে একো নকয় কাৰণেতো মই আহোঁ। তুমি যে এইখন ঘৰলৈ অহাৰ পাছতে মই যে এনেকৈ কথা শুনিবলৈ পাওঁ, ভবাই নাছিলোঁ। এনেকৈ ভবা হ'লে মই নাহিলোহেঁতেন। আজিহে মোৰ এইখন ঘৰ লোকৰ ঘৰ যেন লাগিছে। দাদা, মই তহঁতৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ। মই অহাৰ কাৰণে মানে তহঁতে বেয়াহে পাওঁ। আজিহে গম পালোঁ মই এইবোৰ কথা। শুনা ভণ্টি, তোমাক মই ভালে কৈছোঁ। তোমাৰ ঘৰৰ কথা মই গম পাওঁ। সিদিনাখন তুমি তোমাৰ শাহুৱে কঁকালত দুখ পোৱাৰ কাৰণে এওঁ লৈ যোৱাৰ কাৰণে তুমি বহুত খং কৰিছিলা। সেই সকলোবোৰ মই তোমাক দেখি আছোঁ। চোৱা, এতিয়া তোমাৰ সেইখন ঘৰহে নিজৰ ঘৰ। তুমি সেইখন ঘৰ চম্ভালাটোহে এতিয়া ডাঙৰ কথা। তুমি এনেকৈ ঘনে ঘনে ইয়ালৈ আহি থকাটো তোমাৰ শহুৰ শাহুৰে ভাল নাপায়। মই সেই কথা চব গম পালোঁ। গতিকে তোমাক মই ভালকৈ কৈছোঁ, তোমাৰ নিজৰ সংসাৰখন যদি ধৰি ৰাখিবলৈ মন আছে, তেতিয়াহ'লে তেওঁলোকৰ কথা অলপ শুনিবা আৰু ঘৰলৈ অহাত মোৰ একো আপত্তি নাই। কিন্তু তুমি এনেকৈ সপ্তাহত আহি থাকিলে মানুহেও কি বুলি ক'ব কোৱাচোন? ভাবিব কিজানি কাজিয়া পেচাল লাগি আহি থাকে নেকি? সেইকাৰণে মই ভালৰ বাবেহে কৈছোঁ। তোমাৰ কাৰণে মোৰ একো অশান্তি
আৰু এইখন ঘৰ নাহো মই এতিয়া যামগৈ কি হ'ল তহঁতে কিয় হুলস্থুল কৰি আছে এইবোৰ বৌয়ে মই এইখন ঘৰলৈ অহাৰ কাৰণে বহুত বেয়া পায় মই আজি গম পাইছোঁ মই নিজ কাণে শুনিছোঁ বৌয়ে দাদাক মোৰ কথা কৈ আছে মই বোলে ঘনে ঘনে এইখন ঘৰলৈ আহি থকাৰ কাৰণে বৌয়ে সুবিধা পাইছে মই এজোপা ভৰি দিবলৈ নাহো মই এনেকৈ ক'ব বুলি ভবা নাছিলোঁ কি তই ভুল বুজিছ বোৱাৰীয়ে তোক ভুলকৈ কোৱা নাই আচলতে এই কথাষাৰ ময়ো তোক ক'ম বুলি আহিছিলোঁ ক'বলৈ বেয়া পাইহে কোৱা নাই তই সঁচাকৈ যেনেকৈ ঘনে ঘনে আহি থকা ওচৰৰ চুবুৰীয়া সকলোৱে সুধিবলৈ বাধ্য বোলে এই ইমান আহি থাকে যে ঘৰত একো নকয় নেকি শহুৱেকে তোক ভালৰ কাৰণেহে কৈছে আচলতে তই এইটো বেয়া কথা ভাবি নলবি ঘৰলৈ অহাৰ কাৰণে আমি বেয়া পোৱা নাই কিন্তু তই ইমান ঘনে ঘনে অহাটো মানুহৰো চকুত পৰে দেচোন কি তাৰমানে তোমালোকে সকলোৱে সেইবোৰ কথা আলোচনা কৰি থাকা ন মা তয়ো মানে মোক এইখন ঘৰলৈ অহাটো ভাল নাপাওঁ মই আজিহে গম পালোঁ হ'ব দে হ'ব মই আৰু কেতিয়াও নাহোঁ এইখন ঘৰলৈ মোৰ মা হৈও তই যে মোক এনেকৈ কবি মই কেতিয়াও ভবা নাছিলোঁ তই আমাক ভুল বুজিছ তোৰ ভালৰ কাৰণেহে আমি এইবোৰ কৈছোঁ তই মোক ভুল বুজি নাথাকিবি তোৰ সংসাৰখনৰ কথা চিন্তা কৰিহে আমি তোৰ ভালটোহে কৈছোঁ ভণ্টি তোৰ ভালৰ বাবেহে আমি কৈছোঁ তই আহি থাকিলে আমি একো অসুবিধা নাপাওঁ কিন্তু তই এনেকৈ অহাক লৈ তোৰ সংসাৰখন যদি ধ্বংস হয় সেয়া আমি কেতিয়াও সহ্য কৰিব নোৱাৰিম সেইকাৰণে তোক ভালটোহে কৈছোঁ হ'ব জনা আছে কোনে কি ভাল ভাবিছে কোনে কি বেয়া ভাবিছে হ'ব মই ঘনে ঘনে ঘৰলৈ অহাৰ কাৰণে তহঁতৰ অসুবিধা হৈছে আজিহে মোৰ এই ঘৰখন পৰৰ ঘৰৰ নিচিনা লাগিছে আনকি নিজৰ মাজনীৰ মুখেৰে এইষাৰ কথা শুনি মই আজি অনুভৱ কৰিছোঁ হ'ব দে মই ইয়াত একোতে একো নাথাকোঁ আপুনি মোক ক্ষমা কৰিব মই ভণ্টিক তেনেকৈ নিজৰ ইচ্ছামতে কওঁ বুলি কোৱা নাই আচলতে জয়ে ফোন কৰি পেলাই মোক সকলো কথা কৈছে তাই সেইখন ঘৰত অকণো গুৰুত্ব নিদিয়ে কেৱল ইয়ালৈ অহাৰ ধান্দা যাৰ বাবে শহুৱে শাহুকে তাইক আজিকালি একোৱে নোকোৱা হৈ থাকিলে এনেকৈ হ'লে বাৰু তাই সংসাৰখন বাচি থাকিবনে কওকচোন মা সেইকাৰণেহে মই তাই শুনক বুলিয়ে তেনেকৈ কওঁ বুলিয়ে ক'লোঁ নহ'লে তাই এইটো অভ্যাস কেতিয়াও নেৰিব মা মই তোমাক ভুল বুজা নাই দিয়া মই বুজি পাইছোঁ ময়ো ডাইৰেক্ট ক'বলৈ বেয়া পাওঁ যে সেইটো কাৰণে ইমান দিনে কম বুলি ভাবি থকা কথাটো কোৱাই হোৱা নাই আচলতে তুমি ঠিকেই কৈছা এনেকৈ যদি তাই ঘৰলৈ আহি থাকে শহুৱে শাহুৱেকে যদি ভাল নাপায় তেনেহ'লে তাই সংসাৰখন কিমান দিন টিকি থাকিব কোৱাচোন এদিন অতিষ্ঠ হৈ যদি জয়ে তাইক একেবাৰে এৰি দিয়ে তেতিয়াতো তাই সংসাৰখনে শেষ হৈ যাব ন ভালে কৰিলা দিয়া হ'ব দিয়া তাই আজি খং কৰিছে কিন্তু কাইলৈ বুজি পাব তুমি চিন্তা নকৰিবা তাকেহে মোৰ কিন্তু মনটো বেয়া লাগিছে মনটোৱে চাগে মোক কিমান ভুল বুজিছে হ'ব দিয়া তাই খংটো এনেকুৱাই দুদিনমানৰ পিছত নিজে বুজি পাব আৰু নিজে ভালকৈ তোমাক মাতিব চাবাচোন কি হ'ল তই যে আজি সোনকালে গুচি আহিলি কিয় নাই মা তোমাৰ কথা চিন্তা কৰিয়ে সোনকালে গুচি আহিলোঁ দেউতাও ঘৰত নাই তুমিও অকলে আছা তোমাৰ কিবা এটা হ'লে আমাৰ কি হ'ব মই সেইকাৰণে অকণ সোনকালে ছুটিলৈ গুচি আহিলোঁ তই অলপ বেছিয়ে চিন্তা কৰিছ মই এতিয়া ভাল পাইছোঁ নহয় পাৰিম দে হ'লেও মা দলিও ঘৰত নাই তোমাক অকলশৰে এৰি থৈ গ'লে মোৰ চিন্তা হৈ থাকে সেইকাৰণে অলপ সোনকালে গুচি আহিলোঁ একো নহয় দিয়া তোমালোক গৈছিলাহে গুচি আহিলা যে এনেকৈ গুচি আহিলা যে আমি যে তালৈ যাওঁ মামা ঘৰলৈ মামীয়ে বহুত বেয়া পায় নহয় আজি আমি গৈ শুনিলোঁ নহয় আমি বোলে সোনকালে গৈ থাকিলে মামীয়ে বৰ বেয়া পায় সেইটো কাৰণে মায়ে মামী আৰু মামা আৰু আইতাৰ লগত কাজিয়া লাগি গুচি আহিলে দলি মাইনাই এইবোৰ কি কৈছে তাই ঠিকেই কৈছে দুদিন হোৱা নাই সেইখন ঘৰৰ বোৱাৰী হোৱা আৰু মই ঘৰলৈ যোৱা তাই দেখিব নোৱাৰা হ'লেই আনকি মায়েও মোক আজি কথা শুনাইছে মই তাইলৈ যোৱাৰ কাৰণে সকলোৱে বেয়াহে পায় মই আকৌ সেইবোৰ ভবা নাছিলোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিয়ক মই এইখন ঘৰক গুৰুত্ব নিদি নিজৰ ঘৰখনক বেছি গুৰুত্ব দিছিলোঁ যাৰ বাবে মই আজি এনেকৈ কথা শুনিবলৈ পালোঁ মই আজিহে বুজি পাইছোঁ যে মোৰ এইখনেই নিজৰ ঘৰ মই আচলতে এইখন ঘৰকহে গুৰুত্ব দিয়া উচিত বহুত দুখ পালোঁ আজি মই বৰ মুখেৰে এইবোৰ কথা শুনি তাতকৈ বেছি দুখ পাইছোঁ মোৰ মায়েও বৰ ভালে কৈছে মই ঘনে ঘনে যোৱাৰ কাৰণে সিহঁতে বেয়াহে পায় মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিয়ক কথা তাৰমানে সেইটোহে মই তোমাক সেইকাৰণেই কওঁ দলি চোৱা নিজৰ মাকৰ ঘৰখনলৈ যাবলৈ কাৰণো মন নাযায় আমিও সেই কথাষাৰ বুজি পাওঁ কিন্তু ইমান ঘনে ঘনে গৈ থকাটোও ভাল নহয় তুমি এখন ঘৰলৈ বিয়া হৈ আহিলা যেতিয়া তোমাৰ সেই নিজৰ সংসাৰখনতহে তুমি বেছি গুৰুত্ব দিয়া উচিত মই এইটো ক'ব বিচৰা নাই যে তোমাৰ মাৰ ঘৰখনক তুমি এৰি দিবা সেইখন ঘৰো তোমাৰ নিজৰ ঘৰ কিন্তু সেইবুলি তুমি নিজৰ ঘৰখনৰ মানুহবোৰৰ কথা নুশুনি এনেকৈ ঘনে ঘনে গৈ থকাটো একেবাৰে ভাল কথা হোৱা নাছিল ওচৰ চুবুৰীয়াই সুধিবলৈ মানে সুবিধা পায় কথা আলোচনা কৰে সেইকাৰণে তোমাক আমি বাধা দিছিলোঁ কিন্তু তুমি আমাৰ কথা নুশুনি গুচি যোৱা সেয়েহে আমি তোমাক আৰু হকা বাধা নকৰা হ'লোঁ কিন্তু আজি তুমি নিজে বুজিলানে তুমি ইমান দিনে কিমান ডাঙৰ ভুল কৰি আছিলা মই আজি উপলব্ধি কৰিছোঁ
মই ডাঙৰ ভুল কৰি আছিলোঁ। মই ইমান ঘনে ঘনে আপোনালোকৰ কথা নুশুনি ঘৰলৈ গৈ থাকিব নালাগিছিল। মই আজি বহুত দুখ পাইছোঁ। মই ঘৰলৈ যোৱাৰ কাৰণে মোৰ দাদা, মা, বৌ সকলোৱে মোক কথা শুনাই পঠিয়াই দিলে। নিজৰ মাজনীও মোৰ ফালে কাৰ নকলে। মোক ক্ষমা কৰি দিয়ক মা, মোক ক্ষমা কৰি দিয়ক। হ'ব দিয়া, তোমাক মই মোৰ নিজৰ যিদৰে ভাবোঁ। তুমি কথাবোৰ যে বুজি পালা সেয়াই বহুত ডাঙৰ কথা। তুমি মোক ক্ষমা খুজিব নালাগে নহয়। তুমি ইমান একেবাৰে ডাঙৰ কামো কৰা নাই। তুমি যে এতিয়া কথাবোৰ বুজি পাইছা মোৰ সঁচাকৈ বহুত ভাল লাগিছে। অঁ ডলি, মায়ে ঠিকেই কৈছে। এতিয়া অন্ততঃ তুমি তোমাৰ ভুলবোৰ বুজি পালা। এতিয়া তুমি তোমাৰ এইখন ঘৰক বেছি গুৰুত্ব দিয়া। সেইখন ঘৰলৈ নাযাবলৈ কোৱা নাই, যাবা। তোমাৰ সেইখন ঘৰো নিজৰ ঘৰেই, কিন্তু আগৰ দৰে নহয়। তুমি মা দেউতাহঁতক বেয়া পাই নাথাকিবা, কাৰণ তেওঁলোকেও তোমাৰ ভালৰ বাবেই কৈছে। মায়ে মোক ফোন কৰিছিল, তুমি অহাৰ কথা মই গম পাওঁ। তোমাক এনেহে কৈছোঁ নাজানো বুলি, সকলো কথা গম পাওঁ। কিন্তু তোমাৰ সংসাৰখনৰ কথা চিন্তা কৰিহে বৌয়ে তোমাক এইখিনি কথা ক'লে। প্লিজ তুমি বৌক বেয়া পাই নাথাকিবা। হ'ব দিয়া ডলি, এতিয়া কন্দা কথাখন কৰিব নালাগে। তুমি এতিয়া কথাবোৰ বুজি পালা নহয়। এতিয়াৰ পৰা আৰু তুমি আগৰ দৰে নহ'বা। এতিয়া তুমি আমাৰ ঘৰৰ বোৱাৰী, গতিকে এইখন তোমাৰ নিজৰ ঘৰ আৰু এই ঘৰখনক মৰমেৰে আঁকোৱালি ৰখাৰ দায়িত্ব তোমাৰ। মা, মই কথা দিছোঁ, এতিয়াৰ পৰা মই আপোনালোকে কোৱা প্ৰতিটো কথাই শুনিম আৰু তুমি কোৱা প্ৰতিটো কথাই মই মানি চলিম। এতিয়াৰ পৰা এইখন মোৰ ঘৰ, এই ঘৰখনৰ দায়িত্ব সম্পূৰ্ণ মোৰ ওপৰত। মই প্ৰথমে মোৰ এই ঘৰখনক গুৰুত্ব দিম, তাৰ পাছতহে মই বেলেগৰ কথা ভাবিম। বাপৰে, তোমাৰ এই কথাবোৰ মোক আজি কিমান আনন্দ দিছে, মই তোমাক সঁচাই বুজাব নোৱাৰোঁ। তোমাৰ এইখিনি কথা শুনিবলৈ যেন মই অতদিনে বাট চাই আছিলোঁ। সঁচাই আজি বহুত বেছি ভাল লাগিছে। অঁ, মোৰো আজি বৰ ভাল লাগিছে। দেউতাৰে যে কথাবোৰ শুনিলে কিমান যে ভাল পাব। অৱশেষত ডলিয়ে নিজৰ ভুলটো বুজি পালে আৰু শাহুৱেকৰ ওচৰত ক্ষমা বিচাৰি তাই সেইখন ঘৰক নিজৰ বুলি আঁকোৱালি ল'লে আৰু সকলোৱে মিলি সুখেৰে দিন কটাবলৈ ধৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ চাইছে আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনীৰে আকৌ আহিম। ধন্যবাদ। সকলো সুস্থ থাকক।